ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলো তেতিয়াহ'লে আমি সঁচা-সঁচি লাখপতি বাইদেউ হৈ যাম আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটো সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেসবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম
মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব। বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব, তাৰ মানে 230 কোটি টকা। মোৰ ঘৰত আহোঁতে 10,000 লাগে, কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা। আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব। আমি সকলোৱে যদি টকাটো হিচাপ কৰোঁ, এজনৰ ঘৰত 10,000 আহিব, কিন্তু সকলোৱে যোগ বিয়োগ মই 100 কোটি টকাৰে বিহালী ৰাস্তা ঘাট বনোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। 50 কোটি টকা মই মুকলি কৰি দিছোঁ, আৰু কম দিনৰ ভিতৰতে আৰু 50 কোটি টকা মই বিহালী সমষ্টিলৈ মুকলি কৰি দিম। বিহালীত নতুন কলেজ হ'ব, আৰু ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে ৰেলৱে ষ্টেচনত ৰেল ৰখাব লাগিব, তাৰো কাম মই কৰি আছোঁ। ভগৱানে কৰিলে সেই কামো আপোনালোকৰ হৈ যাব। অৰ্থাৎ যি কথা কওঁ সেই কথাবিলাক আমি পূৰণ কৰোঁ। কংগ্ৰেছীয় মানুহবিলাকে মোক মাজে মাজে কৈ থাকে, এই হিমন্ত বিশ্ব শৰ্মাই সপোনত যি দেখে তাকে কৈ থাকে। আৰু সঁচা কথা, মই সপোনত যি দেখোঁ ৰাতিপুৱা তাকে বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰোঁ। সেইকাৰণে যিবিলাক কাম কংগ্ৰেছে অসম্ভৱ বুলি ভাবে, মই তাক সম্ভৱ বুলি ভাবোঁ। কাৰণ মই বিশ্বাস কৰোঁ আমি সকলোৱে লগ লাগি আমি আকাশো চুব পাৰোঁ। যোৱা কেইদিনমান আগত এডভান্টেজ অসম সন্মিলন হৈছিল। 5,25,000 কোটি টকা অসমত বিনিয়োগ হ'ব। আমাৰ ল'ৰা ছোৱালীয়ে কাম কাজ পাব। আৰু মই সেই সন্মিলনতে কৈছিলোঁ যে অসমৰ 40 লাখ আত্মসহায়ক গোটৰ সদস্যসকলক যদি আমি ভালকৈ উৎপাদনমূলক কামত ব্যৱহাৰ কৰিব পাৰোঁ, অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছোঁ, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছোঁ। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছোঁ। আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলোঁ। আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে। মই ভাবোঁ সেই ধৰণেই আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰোঁ, ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলোঁ, আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলোঁ, তেতিয়াহ'লে আমি সঁচা খচি লাখপতি বাইদেউ হৈ যাম। হ'ব লাগে নে নাই লাখপতি?